প্ৰত্যেকগৰাকী কৰ্মীয়ে মেট্ৰিক পৰীক্ষাৰ দৰে পঢ়া শুনা কৰি পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগিব। এতিয়াৰ পৰা আমাৰ নতুন পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ওলাইছোঁ কেন্দ্ৰ সভা আৰু কেন্দ্ৰ সভালৈ সুন্দৰকৈ আমাৰ অফিচৰ পৰা দিয়া যি ইউনিফৰ্মৰ চাদৰখন আৰু ইউনিফৰ্মৰ মেখেলাই পিন্ধি লৈছোঁ। কাৰণ কেতিয়াবা ইউনিফৰ্ম বেক কৰি যাওঁ, আমনিও লাগে নহয় জানো বাৰু একেযোৰকৈ পিন্ধি থাকিবলৈ। সেইকাৰণে ভাবিলোঁ আজি ইউনিফৰ্ম পিন্ধি যাওঁ। আৰু মিটিং পৰিছে আজি আমাৰ মোৰ একদম আমি অনবৰত একেলগে থাকোঁ, ভিডিঅ'ত দেখিয়ে থাকে। মোৰ লগৰজনী আমি দুজনীয়ে প্ৰতিবাৰে আমি মিটিং দিওঁ। আমি দুজনীকৈ মানে মিটিং ভাগ কৰি লওঁ, দুজনীয়ে দিওঁ এটা মাহত। মানে কি খৰচটো অলপ কমি যায় আৰু মানে দুপইচা ৰেহাই হয় আৰু লগটো হ'লে ভালো হয় নহয় জানো দোকান বজাৰ কৰিবলৈ। সেইকাৰণে আমি দুজনীয়ে লওঁ। আমাৰ নিজৰ কেন্দ্ৰত হ'লেও দিওঁ, নহ'লে নিজৰ কেন্দ্ৰত সুবিধা নহ'লে বেলেগ কেন্দ্ৰত হ'লেও দিওঁ। আৰু মোৰ কেন্দ্ৰত যিহেতু বনাই আছে মডেল কেন্দ্ৰ, সেইকাৰণে মই আজি আমাৰ পুষ্পবতীৰ কেন্দ্ৰতে দিবলৈ আগবাঢ়িছোঁ মিটিংখন। আৰু আমি মিটিঙত কি কৰোঁ চাব। আপোনালোকৰ মিটিঙত পৰীক্ষা হৈছে নাই জনাব। মিটিঙত আমি পৰীক্ষা দি আছোঁ। যোৱা মাহত আমি পৰীক্ষা দিলোঁ। পৰীক্ষাত মানে কিছুমান কুৱেশ্যন আপোনালোকে পাইছে, যদি দিছে গম পাবই, সকলোৱে গম পাব। কুৱেশ্যনখিনি টিক মাৰিব লাগে, কোনটো অপশ্যন শুদ্ধ হয় শুদ্ধটো মাৰিব লাগে। আৰু 100 ভিতৰত কোনে কিমান পাৰ্চেণ্টেজ পাই আছে তাত আহি যায় লগালগ। আজিও পৰীক্ষা আছে। পৰীক্ষানো কি পঢ়িবলৈ নেটেই নাথাকেগৈ। 1 GB মাত্ৰ নেট পাওঁ। নেটখিনি জুবিনাক এইকেইদিন চাওঁতে নেটৰ একোবাৰ মোবাইলত নেট নাথাকে। গতিকে আজি কি পৰীক্ষা দিওঁ ঠিক নাই। আজি আমাৰ 2 নম্বৰ মডিউলৰ পৰীক্ষা হ'ব। কালি নেটত চাৰ্চ কৰি চালোঁ, আমাৰ যিটো এপছ দিছিলে এপছটোত চাৰ্চ কৰি চালোঁ, একোৱে নোলালে। টিপি ৰাতি 10:30 বজাত বোলো আৰু একো নোলালে, কিমান ট্ৰাই কৰি থাকিম বুলি বন্ধ কৰি থৈ দিলোঁ। নেচালোঁ। আজি কি পৰীক্ষা হয় নাজানো আৰু। পৰীক্ষাত আজি 0ও পাব পাৰোঁ, 50ও পাব পাৰোঁ। যোৱাবাৰ 60% পাইছিলোঁ হ'বলা, একো নপঢ়া নেমেলাকৈ দিছিলোঁ, 60% পাইছিলোঁ। আৰু আজি কিমান পাওঁ আপোনালোকক পিছত জনাম, নেক্সট ভিডিঅ'ত চাবলৈ পাব। আৰু আমি আজি মিটিঙত কি কৰোঁ আপোনালোকক দেখাম। আমি মিটিঙত আজি খুৱাম পৰঠা, ডিম, তাৰপিছত চাহ আৰু জেলেপি, লগতে নাৰিকলৰ লাডু। এয়া আমি চাহৰ লগত আজি মিটিঙত খুৱাম বুলি ভাবিছোঁ। আৰু মিটিঙলৈ ওলাই ধুনীয়াকৈ ল'লোঁ আৰু ট্ৰফিটো লৈ লৈছোঁ। গম পাইছে নাই, ট্ৰফি এটা পাইছিলোঁ যে আপোনালোকক কৈছিলোঁ 2nd প্ৰাইজ। আজি যিহেতু আমাৰ কেন্দ্ৰ সভাত ট্ৰফিটো দেখুৱাবই লাগিব, সেইকাৰণে ট্ৰফিটো লৈ লৈছোঁ। ট্ৰফিটো আপোনালোকক তাতে দেখুৱামগৈ। সকলোৱে দেখিলেই মোৰ ট্ৰফিটো, আমি পোৱা ট্ৰফিটো, আৰু মোৰ হাততে আছিলে যিহেতু আজি ট্ৰফিটো সকলোকে দেখুৱাবৰ কাৰণে লৈ লৈছোঁ। আৰু ট্ৰফিটো ক'ত থাকে কি কথা সেইটো পিছৰ কথা, কিন্তু আজি ট্ৰফিটোও লৈ লৈছোঁ। সকলোৰে আজি মনটো ভালো লাগিব ট্ৰফিটো পাই, যিহেতু 2nd প্ৰাইজ পাই থৈছোঁ নহয় জানো। ব'লক তেতিয়াহ'লে মিটিঙৰ অকণমান ভিডিঅ' আপোনালোকক দেখাব। ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোনত, সুপাল বনৰ নাঙৰৰে চেঁচা মিয়হা ৰ'দৰে ভাল লাগিলে। আগতে এবাৰ তোমালোকে পাইছা, আকৌ এবাৰো পাইছা, সেইকাৰণে আমাৰ ভাল লাগিলে। কোনটো থাকক, হেৰি নলোৱালেই হ'ল। গতিকে সকলোকে বহুতেই কষ্ট কৰিলা, বস্তুখিনি ভাল হৈছিলে আমাৰ। আৰু যেনেদৰে কৈছিলোঁ তেনেদৰে মানে বস্তুখিনি বনাই নিছিলা, সেইকাৰণে ভাল লাগিলে। আৰু কোনোবাই সহযোগ কৰা নাছিলা, মই গম পাওঁ। সহযোগ নকৰাসকলে এতিয়া সহযোগ কৰি দিবা। নাই কৰা কোনোবাই কৰা নাই। আৰু আগলৈ যাতে আৰু তোমালোকে ভালকৈ আগুৱাই যোৱা আৰু ভাল ইয়াতে ওপৰৰ প্ৰাইজটো পাবলৈ সক্ষম হোৱা, মই তাৰ বাবে তোমালোকক কি বুলি ক'ম, আশীৰ্বাদ দিছোঁ। আৰু আশীৰ্বাদ দিয়া নাই আৰু উৎসাহ দিছোঁ তোমালোকক। গতিকে সকলোৱে আচলতে কি ৰেচিপি বুলি ক'লে আমাৰ, মই ভাবোঁ ৰেচিপি বুলি ক'লে আমি যিখিনি থলুৱা বস্তু, থলুৱাখিনিৰ লগত আমাৰ এতিয়া আমি কলাবাৰী ছেক্টৰে পোৱা মেইন বস্তুটো হৈছে আমাৰ যিখিনি পেকেট আহিছে চৰকাৰী ফালৰ পৰা, যিটো পেকেট দিয়ে অংগনবাড়ী কেন্দ্ৰত, এই পেকেটবিলাকৰ ইউজটো তোমালোকে ইমান ধুনীয়াকৈ দেখুৱাইছা, সেইকাৰণে তোমালোকে এইটো পাবলৈ সক্ষম হৈছে। তাৰমানে
তালি এটা বজাই দিয়া মানে সেইটো আমি মিলেটখিনি আমি ইউজ কৰি দেখুৱালোঁ আমাৰ শিশুসকলে পেকেটবোৰ বেয়া বুলি নাখায় বা অভিভাৱকেও বেয়া বুলি পেলাই দিয়ে কিন্তু সেই মিলেটখিনি আমি কেনেকৈ ইউজ কৰিব পাৰোঁ সেইটো আমি দেখুৱাই দিলোঁ আৰু সেইকাৰণে তোমালোকে প্ৰাইজ পাবলৈ সক্ষম হ'লা ভাল লাগিলে আৰু লগতে এটা কথা ক'ম পপীৰ এইটো আশা এটা আছে তাই বোলে কেন্দ্ৰত মডেল কেন্দ্ৰ বনাই আছে হ'বই তাই তাত ৰাখিবলৈ আশা এটা কৰি আছে যদি তোমালোকে বেয়া নোপোৱা তাই ৰাখক আগতে কৈছোঁ ৰাখিব বাকী যোৱা মাহৰ পৰা মানে আমাৰ এটা ছিষ্টেম হৈছে কি প্ৰতি মাহত আমাৰ এতিয়া কেন্দ্ৰ সভাৰ দিনাখন আমাৰ এটা পৰীক্ষা হ'ব আৰু পৰীক্ষাটো আমি নিজে নিজৰ মগজুৰ পৰা হ'লেও কৰিব লাগিব নহ'লে আমাৰ এতিয়া আমাৰ প্ৰথম পৰীক্ষাটো আমি একো নজনাকৈ আমি পূৰাই মেলি দিলোঁ আৰু এতিয়া 2 নম্বৰ পৰীক্ষাটোৰ কাৰণে আমাক বাইদেৱে কিবা বুজাই আছে আৰু বুজোৱাৰ পিছত আমি পৰীক্ষাটো দি পেলাই আমাৰ যি প্ৰশ্ন কাকতখন আমি ফিল আপ কৰি ছাবমিট কৰিব লাগিব তেনেদৰে আমাৰ 3 নম্বৰ পৰীক্ষাটোতো আমি পঢ়া শুনা কৰি যাব লাগিব কৰি গৈ পেলাই আমি 100ৰ ভিতৰত কোনে কিমান নম্বৰ পায় আচলতে ব্ৰেইন পৰীক্ষা হৈ আছে এতিয়া আচলতে কৰ্মীসকলে ঘৰত পঢ়া শুনা কৰিলেহে মানে কামত আহিব এতিয়া সকলো ব্যস্ত হৈ আছে দেখিছেনে বাইদেৱে বুজাই আছে সুন্দৰকৈ আৰু কৰ্মীসকলে একদম পূৰা লিখা পঢ়া কৰি আছে বাহিৰতে বহি লোৱা আছে গৰমো যিহেতু ভিতৰত ফেন চেনৰ ব্যৱস্থাটো মানে ইমান কাৰেণ্ট চাৰেণ্ট নাথাকেতো সেইকাৰণে আমি বাহিৰত বোলো ঠাণ্ডা পৰিব আৰু বাইদেৱে ধুনীয়াকৈ বুজাই আছে সকলো কুৱেশ্যন এনচাৰবিলাক আৰু আমি ধুনীয়াকৈ উত্তৰবিলাক লিখি মেলি আৰু পৰীক্ষাটো দিবৰ কাৰণে সাজু হৈছোঁ এনেদৰে আমাৰ প্ৰতিমাহে এতিয়া মেট্ৰিক পৰীক্ষাৰ দৰে আমি পঢ়া শুনা কৰি পৰীক্ষা দিব লাগিব